গোলাঘাটত মহাবীৰ লাচিত দিৱস পালন গোলাঘাটৰ মহাবীৰ লাচিত বৰফুকন স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আহোম সভা টাই আহোম যুৱ পৰিষদ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট নগৰ সমিতিৰ সহযোগত 23 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বেঙেনাখোৱাৰ জিএফ ৰোডত বীৰ লাচিত দিৱস পালন কৰা হয়। প্ৰথম দিনা সন্ধিয়া টাই পুৰুষিত মানচাও যোগেন গগৈয়ে টাই আহোম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ চাও বিবেকজ্যোতি গগৈ সহযোগী উদযাপন সমিতিৰ সম্পাদকদ্বয় চাও জয়ন্ত গগৈ এলবিছ বৰুৱা আৰু অন্যান্যসকলে ডাম্ফি পালন কৰে। 24 নৱেম্বৰৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আইজিপি মানচাও ভৱেন্দ্ৰনাথ বৰগোহাঁই। এই কাৰ্যসূচীত সহযোগিতা কৰে সদস্য আৰু যুৱ পৰিষদৰ জিলা সভাপতি বিবেকজ্যোতি গগৈ যুটীয়া সম্পাদকদ্বয় চাও সুৰজিত ফুকন চাও পৰীক্ষিত ফুকনে। টাই পতাকা গীত পৰিৱেশন কৰে মান্নাং ভাৰতী গোহাঁইকে ধৰি জোনাকী নগৰৰ জাচিংফা গোট আৰু বেটিয়নী নৰাকোঁৱৰ মান্নাং অৰ্পণা গগৈ দুৱাৰা আৰু সহযোগীসকলে। গোলাঘাট চহৰৰ আপোনাৰ উখামেৰাপানী ৰোড সমীপত আমাৰ এখন লাচিতৰ উদ্যান এখন আছে। আমি 2014 চনত আমি এই উদ্যানখন আমি এই পৌৰসভাৰ পৰা লৈছিলোঁ। আমি তেতিয়া তদানীন্তন পৌৰসভাৰ পৰা আৰু তেতিয়াৰ পৰা আমি যোৱা এতিয়া বৰ্তমান 11 বছৰে আমি তাত লাচিত বৰফুকনৰ স্মৃতি দিৱস আমি 24 নৱেম্বৰত আমি পালন কৰি আহিছোঁ। আৰু এই লাচিত দিৱসৰ দিনা আমাৰ এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচী হৈছে আৰু আপোনাৰ আমাৰ 23 তাৰিখৰ পৰা হৈছে। 23 তাৰিখে আমাৰ মানচাও যোগেন গগৈ ডাঙৰীয়াৰ উপস্থিতিত ৰাতি গধূলি সন্ধ্যা আমাৰ ডাম্ফি অনুষ্ঠান হৈছে আৰু পিছদিনা ৰাতিপুৱা পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন কৰিছে আমাৰ উদযাপন সমিতিৰ সভাপতি মানচাও ভৱেন্দ্ৰনাথ বৰগোহাঁইদেৱে। লগতে সহযোগ কৰিছে টাই আহোম যুৱ পৰিষদৰ সভাপতি বিবেকজ্যোতি গগৈ। দিনটো আৰু লগতে দিনটোৰ কাৰ্যসূচী হৈছে মুকলি সভা মানচাও ভৱেন্দ্ৰনাথ বৰগোহাঁইদেৱে দেৱৰ সভাপতিত্বত অনুষ্ঠিত হয় আৰু বৰ্ণাঢ্য কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আদি কৰি বন্তি প্ৰজননলৈকে গধূলি আমাৰ কাৰ্যসূচী অন্ত কৰে। মুখ্য অতিথি কোন আছিলে? মুখ্য বিশিষ্ট ব্যক্তি আছিলে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক মানচাও দীনেশ গগৈ ডাঙৰীয়া আৰু লগৰ সহযোগী সংগঠনে আমি আৰু লগতে আপোনাৰ বন্তি প্ৰজ্বলন হৈছিল। বন্তি প্ৰজ্বলনত সহযোগ কৰিছিলে টাই আহোম যুৱ পৰিষদৰ সদস্যসকলে আৰু লগতে আপোনাৰ যুৱ পৰিষদৰ শ্ৰীযুত ৰাজীৱ লস্কৰ ডাঙৰীয়া উপস্থিত আছিলে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট অসম টুডে।